প্ৰথম এক্সাৰচাইজটো হৈছে ডিপ ব্ৰিথিং এক্সাৰচাইজ, মানে গভীৰ উশাহ নিশাহ লোৱাৰ এক্সাৰচাইজ, যিটোৱে আপোনালোকৰ মানসিক চাপ কমাব আৰু ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব। এই এক্সাৰচাইজটো কৰিবৰ কাৰণে আপোনালোকে এনেকে এখন চেয়াৰত বহি ল'ব লাগিব, লৈ পেলাই আপোনালোকে ষ্ট্ৰেট হ'ব লাগিব, আপোনাৰ ৰাজহাতডাল পোন কৰিব লাগিব, তাৰপিছত আপোনালোকে চকুকেইটা এনেকে মুদি পেলাই এনেকে দীঘলকে উশাহ ল'ব লাগিব, ঠিক মই ভিডিঅ'ত কৰাৰ দৰে। এনেকে উশাহ লৈ পেলাই আপোনালোকে লাহে লাহে এৰি দিব লাগিব। উশাহ লওঁতে আপোনালোকে নাকেৰে উশাহ ল'ব লাগিব আৰু এৰি দিওঁতে আপোনালোকে মুখেৰে লাহে লাহে এনেকে এৰি দিব লাগিব। এনেকে আপোনালোকে কমেও 80 এক্সাৰচাইজ 5 পৰা 10 মিনিট কৰিব লাগিব। 2 নম্বৰ এক্সাৰচাইজটো হৈছে খোজ কঢ়া এক্সাৰচাইজ। আপোনালোকে হয়তো জানে উচ্চ ৰক্তচাপৰ বাবে খোজ কঢ়াটো কিমান গুৰুত্বপূৰ্ণ, সেইবাবে আপোনালোকে প্ৰতিদিনে 30 পৰা 45 মিনিট সময় খোজ কাঢ়িবলৈ চেষ্টা কৰিব। 3 নম্বৰ এক্সাৰচাইজটোৰ কাৰণে আপোনালোকে ঘৰত থকা এখন ৱালৰ সহায় ল'ব লাগিব। আপোনালোকে প্ৰথমে ৱালখনৰ কাষত এনেকে আহিব লাগিব, লৈ পেলাই ভালকে থিয় হ'ব লাগিব। আপোনালোকে পিঠিখন ৱালখনত এনেকে পিছফালে হালাই দিব লাগিব, দি পেলাই আপোনালোকে এনেকে ৱালখনত চাপোৰ্ট লৈ পেলাই বহিবলৈ ট্ৰাই কৰিব লাগিব। ঠিক এনেকে আপোনালোকে বহি পেলাই 20 ছেকেণ্ড সময় হোল্ড কৰিব লাগিব, মানে 20 ছেকেণ্ড সময় এনেকে থাকিব লাগিব। তাৰপিছত আকৌ থিয় হওক, আকৌ এনেকে কৰক। এনেকে আপোনালোকে 20 ছেকেণ্ড সময় হোল্ড কৰক। এনেকে আপোনালোকে এইটো এক্সাৰচাইজ 10 পৰা 15 বাৰ কৰক। তাৰপিছত এক্সাৰচাইজটো আপোনালোকে বিচনাতো কৰিব পাৰে বা আপোনালোকে ফ্লৰত এখন মেট পাৰিও কৰিব পাৰে। তাৰ বাবে আপোনালোকে এনেকে পেটটো তলমুৱা কৰি পেলাই মই কৰাৰ দৰে এইটো পজিচনত আহিব লাগিব। আহি পেলাই আপোনালোকে এনেকে ভৰিকেইখন ফাৰ্ষ্ট উঠাব লাগিব, উঠাই পেলাই আপোনালোকে এনেকে কঁকালখন ওপৰৰ ফালে এনেকে উঠাব লাগিব। আপোনালোকৰ শোল্ডাৰটো লেভেলত কঁকালখন এনেকে উঠাই পেলাই 20 ছেকেণ্ডৰ কাৰণে হোল্ড কৰিব লাগিব। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20। আকৌ এনেকে 1 2 3 4 5 6 7 8 9 10 11 12 13 15 16 17 18 19 20। আকৌ এনেকে আপোনালোকে টোটেল 80 এক্সাৰচাইজ 20 ছেকেণ্ডকে হোল্ড কৰি 10 পৰা 15 বাৰ কৰিব লাগিব। তাৰপিছত এক্সাৰচাইজটোৰ কাৰণে আপোনালোকে বিচনাত এনেকে চাইড হৈ শুব লাগিব। ভৰিকেইখন আপোনালোকৰ এখন ভৰিৰ ওপৰত এখন ভৰি এনেকে উঠি থাকিব, যেনেকে মূৰ আছে। তাৰপিছত আপোনালোকে হাতখন কঁকালৰ ইয়াত লৈ পেলাই আপোনালোকৰ কঁকালখন ওপৰৰ ফালে উঠাবলৈ ট্ৰাই কৰিব লাগিব, ঠিক মই ভিডিঅ'ত কৰাৰ দৰে। এনেকেও আপোনালোকে কৰি পেলাই 20 ছেকেণ্ডকে হোল্ড কৰিবলৈ ট্ৰাই কৰিব লাগিব। আকৌ এনেকে 1 2 3 4 5 6 7 8 9 10। আকৌ এনেকে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 17 18 19 20। প্ৰথমে যদি আপোনালোকে 20 ছেকেণ্ডকে থাকিবলৈ অসুবিধা পায়, তেতিয়াহ'লে আপোনালোকে 10 ছেকেণ্ডকেও কৰিব পাৰে। এনেকেও আপোনালোকে এইটো এক্সাৰচাইজ 20 ছেকেণ্ডকে হোল্ড কৰি 10 পৰা 15 বাৰ কৰিবলৈ ট্ৰাই কৰিব। আজিলৈ এইখিনিয়ে। উচ্চ ৰক্তচাপ যদিও এটা গুৰুতৰ সমস্যা, ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰি। নিয়মীয়াকৈ ব্যায়াম কৰি সঠিক খাদ্যাভ্যাস ৰাখি আৰু মানসিক চাপ কমোৱাৰ জৰিয়তে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পাৰি।